So hello friends, কি খবৰ তোমালোকৰ আশা কৰিছো সকলোৱে ভালে আছা। So আজি মই তোমালোকৰ বাবে এইচএছ সেকেন্ড ইয়াৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যোৱা বছৰ হৈ যোৱা আসামিজৰ এখন প্ৰি ফাইনেল এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ লৈ আহিছো। এই কোৱেশ্চন পেপাৰখন মোষ্ট ইম্পৰ্টেন্ট হয়। তোমালোকে এই কোৱেশ্চন পেপাৰখন পঢ়ি যাবা। তোমালোকৰ পৰীক্ষাত 100% প্ৰশ্ন উত্তৰ কমন পৰাৰ সম্ভাৱনা আছে আৰু কমন পৰিব। সেয়ে তোমালোকে এইখন কোৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰি যাবা নিশ্চয়। ইয়াৰ পৰা কমন পৰিব গতিকে কোৱেশ্চন পেপাৰখন চাই যোৱা। সো এক নম্বৰ যি কেইটা প্ৰশ্নটো আছে মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। তাৰ পিছত দুই নম্বৰ যি কেইটা দিয়া আছে সেই কেইটা মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ কমন পৰিব। সেয়ে তোমালোকে সেইবোৰ পঢ়ি যাবা। তাৰ পিছত ব্যাখ্যা কৰা, তোমালোকে বেলেগ ব্যাখ্যা কৰা চাব নালাগে। ইয়াত যি তিনিটা দিছে এই তিনিটা যদি তোমালোকে পঢ়ি যোৱা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব, সেইটো 100% চিয়ৰ। তাৰ পিছত 4 নম্বৰ যিকেইটা প্ৰশ্নটো আছে তোমালোকে ক আৰু খ টো চাই গলে হৈ যাব। ইয়াৰ পৰা এই দুটা কমন পৰিব। তাৰ পিছত 5 নম্বৰ যিকেইটা দিছে গোটেইকেইটা পঢ়িবা, এইকেইটা কমন হয়। ওকে। তাৰ পিছত 6 নম্বৰ যিকেইটা দিছে গোটেইকেইটাই পঢ়িবা। তাৰ পিছত প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা, গোটেইকেইটা পঢ়িব লাগিব। তাৰ পিছত 9 নম্বৰ যিকেইটা দিছে সেইকেইটা গোটেইকেইটা পঢ়িব লাগিব। তাৰ পিছত ইয়াত যিখিনি গ্ৰামাৰ দিছে সেইখিনি গ্ৰামাৰ পঢ়িব লাগিব, ইম্পৰ্টেন্ট হয়। তাৰ পিছত ৰচনা যিখিনি দিছে সেইখিনি তোমালোকে পঢ়িব লাগিব। পৰীক্ষাত ইয়াৰ পৰা 100% প্ৰশ্ন উত্তৰ কমন পৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানখিনিয়ে লৈ আহিলো। তোমালোকে এইবোৰ পঢ়িবা আৰু ৰচনা এইবোৰে পঢ়িবা। ওকে। প্ৰিয় গ্ৰন্থ, পৰিৱেশ প্ৰদূষণ, ইয়াৰ প্ৰতিকাৰ, এনে ধৰণৰ বা প্ৰাকৃতিক সম্পদ বা জনসংখ্যা বৃদ্ধি এইবোৰে আহিব, বুজিছানে? এইবোৰ ৰচনাই তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এইবোৰ তোমালোকে পঢ়িবা আৰু প্ৰত্যয় ভাঙা বেলেগ চাব নালাগে। এইবোৰে আহিব, একেইবোৰে আহিব। তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ৰিপিট হৈ থাকে। গতিকে এইবোৰ চালে হৈ যাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে কিহৰ ভিডিঅ'ৰ প্ৰয়োজন হৈছে বা কিহৰ প্ৰশ্ন কাকত দৰকাৰ হৈছে তোমালোকক বা প্ৰয়োজন হৈছে মোক কথাটো কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু এটা লাইক কৰি দিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে নেক্সট কিহৰ প্ৰশ্ন কাকত লাগে বা সমাধান লাগে যদি মোক কমেণ্ট কৰি জনাবা। চ' আজিলৈ ইমানেই, ধন্যবাদ।